নমস্কাৰ নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি নৱেম্বৰ মাহৰ 28 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ, অসমীয়া আঘোণ মাহৰ আজি 12 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি, তাৰপিছতে কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ, তাৰপিছতে স্বাতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব সৌভাগ্য যোগ। আজি কৰণ হ'ব তটিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব তুলা ৰাশি। আজি জন্মত তুলা ৰাশি, পুষ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱৰীগণ মৰণত এক পদ্ৰুষ। আজিৰ সূৰ্য উদয় হ'ব 5:55 সূৰ্যাস্ত সম হ'ব 4:27। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি অভিজ্ঞ মানুহৰ সংগ পাব, ছাপোৰ্ট পাব বুলি কৈছে। দিনটো বেছিভাগ কামেই বা প্ৰায়বোৰ কামেই আপোনালোকৰ ব্যক্তিগত বা সামাজিক কাম কাজত আপোনালোকে কটাব আৰু নিজৰ সামৰ্থ্য আৰু প্ৰতিভাৰে মানুহৰ আগত মুকলিকৈ আপোনালোকে দেখুৱাবলৈ পাৰিব, প্ৰকাশ কৰিব পাৰিব। আপুনি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত সফলতা বা জয় লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি নিজৰ কামত মন কৰক। আনৰ বিষয়ত অত্যধিক হস্তক্ষেপ কৰিলে কিন্তু আপোনালোকৰ নিজৰে সুনাম হেৰুৱাব পাৰে। ধনৰ বিষয়ত কাকো আপোনালোকে নকৰিব। বিশ্বাস কৰিলে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে, গতিকে তৎক্ষণাত বিশ্বাসত নল'ব, নহ'লে আপোনালোকৰ নিজৰে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি ব্যৱসায়ত কিছু বাধা আহিব পাৰে, কিছু সমস্যা আহিব পাৰে, গতিকে অলপ সতৰ্ক হৈ থাকিলে ভাল হ'ব। আপোনালোকৰ প্ৰচেষ্টাৰ ফলত কৰ্ম সম্প্ৰসাৰণ পৰিকল্পনা কাৰ্যকৰী হ'ব আৰু সেই পৰিকল্পনা পুনৰ পৰীক্ষা কৰক বুলি কৈছে। আজি আপোনালোকৰ জ্ঞান আৰু বিবেচনাৰে আপোনালোকৰ বুদ্ধিমত্তাৰে শান্তিপূৰ্ণভাৱে সকলো সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব, প্ৰেমৰ সম্পৰ্কটো মজবুত কৰি ৰখাৰ প্ৰয়োজন আছে বুলি কৈছে। দিনটোৰ প্ৰথম ভাগখিনিত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল প্ৰতিফলনো দেখিব। ঋতুভিত্তিক ৰোগৰ পৰা কিন্তু সাৱধান হোৱাটো প্ৰয়োজন আছে। কিছু লোকৰ ছালৰ লগত জড়িত বা আপোনালোকৰ স্কিনৰ কিছু প্ৰব্লেম হ'ব পাৰে, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে। আজি ৰখা বা ঋণ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সময় আপোনালোকৰ পক্ষত আছে। লক্ষ্যৰ প্ৰতি অন্তৰে সমৰ্পিত হওক বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকিব লাগিব আৰু সফলতাও লাভ কৰিব বুলি কৈছে। কষ্ট কৰক, মনত সেই সাহসটো লাগিব। কিছুমান সমস্যাও আহিব পাৰে। আজি ধ্যান ৰাখিব, অপ্ৰয়োজনীয় বিপদত নপৰিলে আপোনালোকৰ ভাল হ'ব, নহ'লে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে। আজি ঘৰৰ মানুহখিনিৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক, কাৰণ কিছুমান বিতৰ্কৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ পালন কৰক বুলি কৈছে। ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা ৰূপায়ণ কৰিলে লাভজনক হ'ব। প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰতো বিশেষকৈ আপোনালোকে চকু ৰাখক বুলি কৈছে। কাকো টকা দিয়াৰ আগতে বা টকা পইচা ধাৰলৈ দিয়াৰ আগতে তাৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। তে পইচাটো দিয়াৰ পিছত সেই ধন ঘূৰাই পাব নে নাপাব, গতিকে ধ্যান ৰাখক। আজি চৰকাৰী নিয়োজিত লোকসকলে অবৈধ কামত লিপ্ত হ'ব নালাগে, অনৈতিক কামত লিপ্ত হ'ব নালাগে, নহ'লে নিজৰে সমস্যা হ'ব পাৰে। আজি পাৰিবাৰিক বিষয়ত শান্তি শৃংখলা বজাই ৰখাত আপোনালোকৰ বিশেষ ভূমিকা থাকিব। নিজৰ প্ৰকৃতিক স্থিৰতা বজাই ৰাখক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো কৈছে যে কিছু দিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি অলপ সকাহ পাব পাৰে বুলি কৈছে। ৰোগ নিৰাময়ৰ বাবে অধিক প্ৰাকৃতিক বস্তু আপোনালোকে বা প্ৰাকৃতিক পদ্ধতি আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে, ভাল হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, লাইক এটা কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি আপুনি সমাজ বা সামাজিক কাম কাজত অৰিহণা যোগোৱাৰ সুযোগ পাব পাৰে। আজি আপোনালোকৰ স্বীকৃতিও বৃদ্ধি পাব। আজি আপোনালোকৰ ঘৰখনৰ চাফাই বা উন্নতিৰ সম্পৰ্কীয় কামত আপুনি ব্যস্ত থাকিব। ঘৰখনৰ মেৰামতিৰ বাবে ব্যস্ত থাকিব। ঘৰখনৰ কিবা এটা ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰিব, উন্নতিৰ বাবে চিন্তা কৰিব বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি একেলগে বহি পৰিয়ালৰ সদস্যৰ সৈতে অভিজ্ঞতা ভাগ বতৰা কৰিলে বা আপোনালোকৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিলে সুখী হ'ব বুলি কৈছে। আজি ধ্যান ৰাখক, কিছুমান ক্ষেত্ৰত কটু কথা বতৰা কওঁতে বা যিকোনো ঠাইতে আপোনালোকৰ কথা বতৰা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, কাৰণ আপোনালোকৰ মুখৰ পৰা কিবা এটা ওলাই আহিব পাৰে যাৰ বাবে আপুনি হয়তো অনুতাপ কৰিব লাগিব পাছত যে মই কি ক'লো আচলতে। গতিকে অলপ ধ্যান ৰাখিব। পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনক লৈ কিবা এটা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়ত বৰ্তমান ব্যৱসায়ত গুৰুত্ব দিয়ক বুলি কৈছে। সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা আপোনালোকে ৰূপায়ণ কৰাটো সঠিক
নহয় বুলি কৈছে কিছু ক্ষেত্ৰত গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব নতুন প্ৰযুক্তি কিন্তু ব্যৱহাৰৰ সৈতে জড়িত কৰ্মৰ পদ্ধতিৰ বিষয় বিবেচনা কৰিলে ভাল হ'ব আজি আপোনালোকৰ ফাইল বা নথিপত্ৰসমূহ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সুৰক্ষিত কৰি ৰাখক বুলি কৈছে ভাল প্ৰতিফলন দেখিব বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কত অতি সাৱধান হ'ব লাগিব দিনটো প্ৰথম ভাগখিনিত ভুল বুজাবুজিৰ বাবে কিছু সম্পৰ্কত ফাট মেলিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত স্বাস্থ্য কিছু দুৰ্বল হৈ থাকিব পাৰে অলপ সাৱধানতা আৰু ধৈৰ্য আপোনালোকক সুস্থ কৰি ৰাখিব বুলি কৈছে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে নিজকে হেলথি কৰি ৰাখিবৰ বাবে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত যদি সম্পত্তিৰ লগত জড়িত কোনো কাৰ্য চলি আছে তেন্তে আজি কথাবোৰ সমাধান কৰিব পৰা যাব জীৱনৰ প্ৰতি আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী আপোনালোকক আত্মবিশ্বাস শক্তি অধিক শক্তিশালী কৰি তুলিব বুলি কৈছে আৰু নিজৰ জ্ঞানেৰে নিজৰ বুদ্ধিমত্তাৰে নিজৰ সিদ্ধান্তবোৰ উপযুক্তভাৱে ল'ব পাৰিব বুলি কৈছে আৰু তাৰ ক্ষেত্ৰত ফলো দিব সাক্ষাৎকাৰ বা কেৰিয়াৰত বা কিবা এটা যদি ইণ্টাৰভিউ আপোনালোকৰ আছে বা কিবা এটা যদি আপোনালোকে কষ্ট কৰি আছে হাৰ্ড ৱৰ্কিং কৰে আজি দিনটোত তাৰ উপযুক্ত সফলতা লাভ কৰিব পাৰে কিন্তু দেহে কেহে লাগিব কষ্ট কৰিব লাগিব তেতিয়াহে সফল হ'ব আজি বেছিকৈ কল্পনা নকৰিব আৰু লগতে বাস্তৱৰ সন্মুখীন হওক ভাবি থাকিলে নহ'ব সেইখিনি বাস্তৱত কেনেকৈ কাৰ্যকৰী কৰিব তাৰ ক্ষেত্ৰত চিন্তা কৰিব লাগিব বুলি কৈছে গতিকে ধ্যান ৰাখক বিপদজনক কামৰ পৰা আঁতৰি থাকক নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক ভাল হ'ব যিকোনো ধৰণৰ ঋণ লোৱাৰ ফলত আপোনালোকৰ লোকচান হ'ব পাৰে সেই প্ৰথমতে উভতি অহাটো নিশ্চিত কৰাটো ভাল হ'ব সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়ত বহুত বেছি ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ অগ্ৰাধিকাৰত ৰাখক বুলি কৈছে বিপণন সম্পৰ্কীয় কাম-কাজ সাৱধানে সম্পন্ন কৰক যদি আপুনি কোনো যন্ত্ৰপাতি বা যিকোনো সঁজুলি কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এইটো এটা অনুকূল সময় বুলি কৈছে আজি ঘৰখনত সুখ আৰু শান্তি থাকিব অবিবাহিত সদস্যৰ বাবে বিশেষকৈ কিছু ভাল সম্পৰ্ক আহিব পাৰে ঘৰলৈ প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব বুলি কৈছে আজি আঘাত বা পতনৰ সম্ভাৱনা আছে যান বাহন সাৱধানে চলাই যাওক বুলি কৈছে আৰু বিপদজনক কামত কোনো ধৰণৰ আগ্ৰহ নকৰিলে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ বাবে সময় উলিয়াব আপোনালোকৰ দক্ষতাই আশা কৰাৰ ধৰণৰ সুবিধাও দিব পাৰে আজি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উত্তম সময় বুলি কৈছে পৰিস্থিতি অনুকূল হৈ পৰিব ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ সম্পৰ্কীয় কাম-কাজৰ সন্দৰ্ভত বাহিৰৰ মানুহক অত্যধিক বিশ্বাস কৰা আৰু তেওঁলোকৰ কথা দ্বাৰা প্ৰভাৱিত হোৱাটো বিশেষকৈ আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটোৱে ভাল হ'ব বুলি কৈছে ব্যৱসায়িক কাম-কাজ ভাল হ'ব অধিকাংশ কাম ফোন আৰু আপোনালোকৰ যোগাযোগৰ জৰিয়তে সেইখিনি সমাধান হ'ব পাৰে বুলি কৈছে সংবাদ মাধ্যমৰ লগত জড়িত কাম-কাজত গুৰুত্ব দিয়ক আয়ৰ উৎসৱ বৃদ্ধি হ'ব সৃষ্টি হ'ব কিন্তু লাহে লাহে হ'ব নিযুত লোকে ব্যৱসায়িক ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখী কৰি ৰাখিবলৈ হেপি কৰি ৰাখিবৰ কাৰণে আপোনালোকৰ ঘৰখনক শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে আপোনালোকৰ সহযোগিতা আৱশ্যক বুলি কৈছে সকলো মানুহৰ মাজত মৰম লগা আচৰণ আপোনালোকে থাকিব লাগিব আৰু সেইখিনি সৃষ্টি কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণি সমস্যাৰ পৰা মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক এচিডিটি বা অনিয়মিত খাদ্যাভ্যাসৰ বাবে আপোনালোকৰ কিছুমান সমস্যা হ'ব পাৰে এই কথা মনত ৰাখিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আজি দৈনন্দিন জীৱনৰ বাহিৰেও কিছু নতুন কথা শিকিবলৈ সুযোগ পাব পাৰে অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে পাৰিবাৰিক আৰু পেছাদাৰী দায়িত্ব সংগঠিত হ'ব বন্ধু বা আত্মীয়ৰ লগত কাৰ্য হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক বুলি কৈছে খৰচো নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ নহ'লে বাজেটখন বা টকা পইচাৰ ক্ষেত্ৰত অলপ খেলিমেলি হ'ব পাৰে মাহৰ শেষৰ ফাললৈ গতিকে এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো আপোনালোকৰ বাবে ভাল হ'ব ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে সেই প্ৰতিটো কামত উপস্থিত থকাটো বা গুৰুত্ব সহকাৰে কৰাটো ভাল হ'ব কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত আপোনালোকে চকু ৰাখক দৃষ্টি ৰাখক ভাল হ'ব চৰকাৰী চাকৰিয়ালসকলে নিজৰ কাম-কাজৰ সৰ্বোত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিলে উচ্চপদস্থ বিষয়াসকল সুখী হ'ব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অনুভৱ হ'ব প্ৰেমৰ সম্পৰ্কত সম্প্ৰীতি বজাই ৰখাৰ প্ৰয়োজন আছে আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব বুলি কৈছে বৰ্তমান সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ শাৰীৰিক আৰু মানসিকভাৱে দিনটো শেষৰ ফাললৈ সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব ইতিবাচক হৈ থাকক আৰু যোগাসন ধ্যান আদিৰ প্ৰতি আপোনালোকে যত্ন লওক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কৰ্কট ৰাশি আজি নিজৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্ম দক্ষতা আপোনালোকে বজাই ৰাখক যিকোনো বিশেষ কামত আপুনি উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ইয়াৰ উপৰি কৈছে যে আজি সামাজিক বিত্তটোৰ বৃদ্ধি পাব যিকোনো ডাঙৰ বিনিয়োগ কৰিবলৈ সময় ভাল ভৱিষ্যত উপযুক্ত সুবিধা দিব পাৰে আজি আপোনালোকৰ আচৰণতো কিছু উন্নতি কৰিব লাগিব
কাৰণ কেতিয়াবা আপোনালোকৰ খৰখেদা আৰু আৱেগিক স্বভাৱটোৱে কিন্তু আপোনাৰ আৰু আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আজি নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তি বা জনাশুনা মানুহৰ পৰা আপোনালোকে পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে গাইডেন্সখিনি ল'ব ব্যৱসায়িক বা কৰ্মৰ ক্ষেত্ৰত স্থবিৰ পৰিকল্পনাবোৰ বিশেষকৈ কাম কৰিবলৈ বাবে এটা ভাল সময় বুলি কৈছে ৰৈ থকা কামখিনি আপোনালোকে কৰক বুলি কৈছে ভাবি থকা কামখিনি ষ্টাৰ্ট কৰক বুলি কৈছে আজি কৰ্মচাৰীসকলৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সমস্যাবোৰ সমাধান হ'ব বিত্তীয় সম্পৰ্কীয় বিষয়সমূহ সমাধান কৰিবলৈ সময় লাগিব পাৰে আজি ঘৰৰ পৰিৱেশত বাহিৰৰ মানুহৰ হস্তক্ষেপ কৰিবলৈ নিদিব অন্যথা পাৰস্পৰিক বিবাদ হ'ব পাৰে বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ ৰেসপেক্ট কৰিব লাগে সন্মান কৰিব লাগে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ আপোনালোকৰ স্বাস্থ্যজনিত কিছু সমস্যা আপোনালোকক শান্তি দিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিলে ভাল হ'ব বুলি কৈছে আজি ককট ৰাশি জাতক-জাতিকাসকলৰ কোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াৰ পিছত আপুনি সকাহ অনুভৱ কৰিব আৰু আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনালোকে আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে গতিকে নিজৰ কাম-কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আজি ল'ৰা-ছোৱালী বিবাহ সম্পৰ্কীয় কামৰ বাবে পৰিকল্পনা কিছু লোকে কৰিব পাৰে ঘনিষ্ঠ মানুহৰ পৰা সমৰ্থন পাব পাৰে আজি ধ্যান ৰাখক কিছুমান ক্ষেত্ৰত অগ্ৰাধিকাৰৰ ওপৰত নিজৰ সিদ্ধান্ত ৰাখক কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ ভুল পৰামৰ্শ আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক হঠাতে এটা ডাঙৰ খৰচে বাজেটত খেলিমেলি কৰিব পাৰে আজিৰ দিনটোত কোনো ধৰণৰ প্ৰলোভনৰ পৰা আঁতৰি থাকক বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল পাব পাৰে সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে কিছু নতুন পৰিকল্পনা কৰাত সফলতা লাভ কৰিব বুলি কৈছে অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে কোনো মানসিক চাপত থাকিব পাৰে বা বাঢ়িব পাৰে আজি পৰিয়ালত অনুশাসিত আৰু শান্তিপূৰ্ণ পৰিৱেশ এটা গঢ়ি তুলিব পাৰিব কিন্তু প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি পেশীৰ বিষ আৰু টান হোৱাৰ বা ব্যায়াম আপোনালোকে কৰিব লাগে তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে গতিকে তাৰ বাবে ব্যায়াম কৰিব লাগিব ধ্যান কৰিব লাগিব এক্সাৰসাইজ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব সিংহ ৰাশি আজি সিংহ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পৰিয়ালত চলি থকা যিকোনো বিবাদ পাৰস্পৰিক সম্প্ৰীতিৰে বিশেষকৈ সমাধান কৰিবলৈ চেষ্টা কৰক নিশ্চিতভাৱে সফলতা লাভ কৰিব আজি আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত আপুনি কিবা এটা অৰ্জন কৰিব পাৰে মুঠতে দিনটো সুখৰ সময় বুলি কৈছে কাৰোবাৰ ব্যক্তিগত বিষয়ত কিন্তু অনাকাংক্ষিত পৰামৰ্শ নিদিব বুলি কৈছে নহলে আপোনালোকৰ সুনামৰ ক্ষতি হ'ব পাৰে আজি আত্মীয়ক সহায় কৰাৰ আগতে আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব সহায় কৰিলে নহব নিজৰ কথা ভাবিব লাগিব কিছুমান ক্ষেত্ৰত আবেগ আৰু ইগৰ বাবে যাতে কাৰো লগত কোনো ধৰণৰ সংঘাত নহয় তাৰ প্ৰতি বিশেষ যত্ন লওক বুলি কৈছে আজি ব্যৱসায়িক স্থানৰ প্ৰতি আপোনালোকৰ যি পৰিৱেশ অনুকূল হ'ব ব্যৱসায়ত ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামত ইতিবাচক ফল পোৱা যাব পাৰে কিন্তু যিকোনো কামত কেৱল আপোনালোকে বিলৰ জৰিয়তে আপোনালোকে লেনদেন কৰক বুলি কৈছে ফিক্সড বিলৰ জৰিয়তে অন্যথা কিছুমান প্ৰবঞ্চনাৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ সহকৰ্মীসকলৰ পৰা সাপোৰ্টো পাব বুলি কৈছে আৰু সহকৰ্মীসকলৰ আচৰণ কিছু নেতিবাচকো আপোনালোকে দেখিব পাৰে কিছুমান ক্ষেত্ৰত গতিকে ভাল বেয়া দুইটা দিশে দেখিব পাৰে গতিকে অলপ ধ্যান দিব আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি উপযুক্ত হৈ থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আৱেগিক মোহ থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব লাগিব অপ্ৰয়োজনীয় খিংখিঙীয়া আৰু উত্তেজনাই আপোনালোকৰ কৰ্মক্ষমতাত বিশেষকৈ বাধাৰ সৃষ্টি কৰিব পাৰে ইতিবাচক মানুহৰ সংগত থাকক ভাল মানুহৰ লগত থাকক দুটা কথা যাতে শিকিব পাৰে জানিব পাৰে তেনেকুৱা ধৰণৰ মানুহৰ লগত থাকক ভাল হ'ব বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় জয় মা লক্ষ্মী কন্যা ৰাশি অনুকূল সময় আপোনালোকৰ সামৰ্থ্য আৰু দক্ষতাৰ জৰিয়তে আপুনি আশা কৰাতকৈ অধিক লাভ পাব পাৰে পৰিয়ালৰ আৰামৰ বাবে মাৰ্কেটত বা বজাৰ কৰাত যথেষ্ট খৰচ হ'ব পাৰে কিন্তু পৰিয়ালত সুখ আৰু উৎসাহৰ এটা পৰিৱেশ থাকিব বুলি কৈছে ধ্যান ৰাখিব লাগিব এলাহ আৰু অসাৱধানতাক আপোনালোকৰ দৈনন্দিন জীৱনত কিন্তু প্ৰৱেশ কৰিবলৈ নিদিব আৰু এইখিনি কিন্তু আপোনালোকক পিছ পেলাই দিব পাৰে গতিকে এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ ব্যক্তিগত কামত বাহিৰৰ কোনো ব্যক্তিৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব ক্ষতি কৰিব পাৰে যিকোনো পৰিকল্পনা কৰাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায়িক বিষয়ত বাহ্যিক কামত অত্যধিক মনোযোগ দিয়াৰ পৰিৱৰ্তে কেৱল কৰ্মৰ ক্ষেত্ৰত সময় কটাওক বুলি কৈছে কেনেকৈ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে আগবঢ়াই নিব ব্যৱসায়টো ভাল কৰিব কৰ্মৰ পদ্ধতিখিনি আপোনালোকে কেনেকৈ উত্তম পদ্ধতিৰে আপোনালোকে কৰিব পাৰিব তেনেকুৱা ধৰণৰ চিন্তা কৰিব লাগিব ফোন বা সংবাদ মাধ্যমৰ দৰে কাম-কাজৰ জৰিয়তে সুকলমে কামবোৰ চলি থাকিব কিছু ক্ষেত্ৰত আৰু কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সহযোগিতামূলক আচৰণ এটা বজাই ৰাখক বুলি কৈছে আজি ঘৰখনৰ সুখ আৰু শান্তিপূৰ্ণ এটা পৰিৱেশ থাকিব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত
সময় নষ্ট নকৰিব আৰু এই সময়ত নিজৰ কেৰিয়াৰত অধিক মনোনিৱেশ কৰিব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যৰ বাবে দিনটোৰ প্ৰথম ভাগৰ পৰাই পেটৰ বেমাৰ হ'ব পাৰে খাদ্যত বতৰৰ বস্তুহে আপোনালোকে অন্তৰ্ভুক্ত কৰক বুলি কৈছে আজি কন্যা ৰাশি জাতক জাতিকাসকলে কিছু প্ৰত্যাহ্বান আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু তাৰ সমাধান আপোনালোকে বিচাৰি পাব ইয়াৰ দ্বাৰা আপুনি নিজৰ ভিতৰতে শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা এটা অনুভৱ কৰিব বুলি কৈছে ঘৰুৱাৰ যিকোনো সমস্যা সমাধানৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে সম্পত্তিৰ লগত জড়িত কিছু কাম আজি দিনটোত হৈ থাকিব ধ্যান ৰাখিব লাগিব বন্ধুৰ লগত জড়িত হৈ কিছুমান অনৈতিক ভুল কামত আপোনালোকে আগ নাবাঢ়িব গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে আজি পুৰণি বিষয়বোৰ পুনৰ উত্থাপন হ'ব পাৰে শান্তিপূৰ্ণ আচৰণ আপোনালোকে কৰাটো অতি উপযুক্ত বুলি কৈছে নহ'লে টেনচনৰ বাহিৰে একো লাভ কৰিবলৈ যোৱা নাই গতিকে ধ্যান ৰাখক কিছুমান পুৰণি কথা বতৰাবোৰ যদি আহে মনলৈ বা কিছুমান ক্ষেত্ৰত দেখা দিয়ে সতৰ্কতা অৱলম্বন কৰক ধৈৰ্যৰে সেইখিনি সমাধান কৰক বজাৰ কৰা সময়ত আপোনালোকৰ বাজেটত নিশ্চয় মনত ৰাখিব ব্যৱসায়ত ধন বিনিয়োগ তৎক্ষণাত নকৰিব চৰকাৰী কৰ্মচাৰীসকলে বিশেষকৈ সহায় পাব সহকৰ্মীসকলৰ পৰা অংশীদাৰিত্বৰ সম্পৰ্কীয় কাৰ্যকলাপ আৰু আপোনালোকৰ যি কামৰ পদ্ধতি আছে সকলো ক্ষেত্ৰতে আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখক বুলি কৈছে ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত ভাল এটা লাভৰ আশা কৰা হৈছে আজিৰ দিনটোত কাৰ্যালয় কাম কাজ আৰু কামত কিছু সমস্যা আহিলেও সেইখিনি নিজে হেণ্ডেল কৰিব পাৰিব সমস্যাখিনি সমাধান কৰিব পাৰিব বৈবাহিক সম্পৰ্কত মধুৰ হৈ থাকিব ঘৰখনত নতুন আলহী আগমনৰ সন্দৰ্ভত কিছু ভাল খবৰ পাব পাৰে ঘৰখনৰ পৰিৱেশটো ভাল হৈ পৰিব বুলি কৈছে জীপাল হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত বাহনখন সাৱধানে ব্যৱহাৰ কৰক পৰি আঘাত পোৱাৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে দিনটো ভাগত গাড়ী মটৰ চলাওঁতে বা বাহন আদি চলাওঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আজি কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক নহ'লে কিবা এটা সমস্যাত পৰিব পাৰে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব তুলা ৰাশি আজি আপোনালোকে কল বা আপোনালোকৰ ইমেইলৰ জৰিয়তে আপুনি কিছুমান বিশেষ তথ্য লাভ কৰিব পাৰে আজি কিছুদিন ধৰি যি কামৰ বাবে চেষ্টা কৰি আহিছে সেই কামৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে লগতে কৈছে যে ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আপোনালোকৰ সাহস আপোনালোকৰ বৃদ্ধি কৰিব এই সময়ত নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক বুলি কৈছে আপুনি যিমানখিনি নিজৰ ফালৰ পৰা কৰিব পাৰে নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সেইখিনি কৰিবৰ বাবে চেষ্টা কৰক গতিকে অসাৰ কামত সময় আৰু ধন নষ্ট নকৰিব হঠাৎ খৰচৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বৃদ্ধি পাব পাৰে অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰিব লাগে আজিৰ দিনটোত ব্যৱসায়িক কাম কাজ বহুত বৃদ্ধি পাব যাৰ বাবে অতিৰিক্ত সময় খৰচ কৰিব লাগিব পাৰে আনৰ পৰামৰ্শ বিবেচনা কৰি সকলো সিদ্ধান্ত ল'লে ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে কিবা কাৰণত কৰ্তৃপক্ষৰ তিৰস্কাৰ শুনিবলগীয়া হ'ব পাৰে আজি ঘনিষ্ঠতা বাঢ়িব প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ জীৱনসংগীৰ সৈতে সম্পৰ্কটো ভাল হ'ব প্ৰেমৰ সম্পৰ্কৰ তীব্ৰতাও বাঢ়িব পাৰে বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কোনোবাখিনি সময়ত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা পেটৰ কিছু অসুখ আপোনালোকৰ হ'ব পাৰে কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব আপুনি উপলব্ধি কৰিব যে পৰিস্থিতি ইমান বেছি গুৰুত্ব নহয় গতিকে আপুনি অপ্ৰয়োজনীয় মানসিক চাপ লৈছে বা অপ্ৰয়োজনীয় আপোনালোকে চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে যদি আপুনি ৰিয়েল এষ্টেটৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে যিসকল লোকে তেনেকুৱা ধৰণৰ তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক আপুনি নিশ্চয় সফলতা লাভ কৰিব যোগাযোগৰ সূত্ৰৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিবলৈ গৈ আছে আজি ল'ৰা ছোৱালীৰ কিছু সাফল্যৰ বাবে মনটো সুখী হ'ব ধ্যান ৰাখিব বা মনত কিছু বিভ্ৰান্তি এটা সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত কিন্তু চিন্তা বেছি নকৰিব অতি সোনকালে আপুনি আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম পাব বুলি কৈছে কিছুমানে হয়তো ইচ্ছাৰ বাবে হিংসাৰ বাবে আপোনালোকক সমালোচনা কৰিব পাৰে অৱশ্যে আপোনালোকৰ ইয়াৰ ওপৰতো কোনো নেতিবাচক প্ৰভাৱ নপৰিব ইমান এটা ব্যৱসায় সম্পৰ্কে যিকোনো নতুন কামৰ লগত জড়িত পৰিকল্পনা কৰাৰ বাবে সময় অনুকূল লাভজনক যোগাযোগো হ'ব পাৰে যিটো ভৱিষ্যতে আপোনালোকক বহুত বেছি হেল্পফুল হ'ব সহায়ক হ'ব বুলি কৈছে নিয়োজিত লোকসকলে মনত ৰাখিব যে যিকোনো ধৰণৰ ফাইলৰ কামত ভুল হ'ব পাৰে কাগজ পত্ৰৰ কামত আপোনালোকৰ কিবা এটা মিষ্টেক হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি দিনটো শেষৰ ফাললৈ বিশেষকৈ গেছ বা এচিডিটিৰ বাবে আপোনালোকৰ দৈনন্দিন ৰুটিনত কিছু খেলিমেলি হ'ব পাৰে তাৰ বাবে আপোনালোকে খোৱা বোৱাটো আপোনালোকে ঠিক কৰিব লাগিব যোগাসন কৰক সুষম খাদ্য গ্ৰহণ কৰক ভাল হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় বা আপোনালোকে জয় মা লক্ষ্মী লিখি দিব যাতে আপোনালোকৰ মহাদেৱে বা মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ কৃপাদৃষ্টি কৰক আপোনালোকৰ আহি থকা দিনবোৰ যাতে সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় মা লক্ষ্মী বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ সমাজ বা সামাজিক কাম কাজত আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে আৰু গুৰুত্বপূৰ্ণ যোগাযোগো হ'ব ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্মক্ষমতাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগে আৰু
নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে আপোনালোকে নিজকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে আজি ঘৰৰ পৰিৱেশটো সুখদায়ক কৰি ৰাখিব পাৰিব আজি নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে ব্যক্তিসকলে আজি অন্যথা আপোনালোকৰ ব্যক্তিগত কামবোৰ আধৰুৱা হৈ থাকিব পাৰে লগতে কৈছে যে বৈবাহিক জীৱনত কিবা এটা মতানৈক্য হোৱাৰ সম্ভাৱনা আছে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগে বুলি কৈছে ব্যৱসায়িক পদ্ধতি বা স্থান সলনি হোৱাৰ সম্ভাৱনা আছে আৰু এই পৰিৱৰ্তন লাভজনক হ'ব যদি আপুনি অংশীদাৰিত্বৰে কৰাৰ পৰিকল্পনা কৰিছে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় এটা কৰিম বুলি ভাবিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাটো উপযুক্ত হ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে চাই চিতি ল'ব নিয়োজিত লোকসকলে কামৰ সম্পৰ্কে কিছু আকাংক্ষিত পৰিৱৰ্তন পাব পাৰে আজি বৈবাহিক জীৱনত উপযুক্ত সম্প্ৰীতি বজাই ৰাখিব লাগে বুলি কৈছে যাৰ প্ৰভাৱে ঘৰত সুখ আৰু শান্তি শৃংখলা আপোনালোকৰ বৃদ্ধি কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত বিশেষকৈ গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যা বাঢ়িব পাৰে কিছু লোকৰ কাঁচ অধিক সমস্যা হ'ব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে বুলি কৈছে এই সময়ত আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব গ্ৰহৰ অৱস্থান অতি অনুকূল হ'ব নিজৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতাৰ জৰিয়তে মহিলাসকলে বৃহৎ সাফল্য লাভ কৰিব পাৰে আজি গুৰুত্বপূৰ্ণ ব্যক্তিগত কাম-কাজ সম্পূৰ্ণ হ'ব আৰু হাঁহি বা বিলাসিকতাৰ সৈতে বা নিজৰ মানসিক শান্তিৰ বাবে কিছুমান বস্তু আপোনালোকৰ কৰিব পাৰে বা বস্তু কৰাটো সুখদায়ক সময় আপোনালোকে খৰচ কৰিব পাৰে আজি ধ্যান ৰাখক নিজৰ কামবোৰ নিজে কৰক আৰু কাৰো পৰা বেছি আশা নকৰিব বেছি বেলেগৰ পৰা ডিপেণ্ডেণ্ট নহ'ব পিতৃ মাতৃ বা কোনো জ্যেষ্ঠ ব্যক্তিৰ সন্মানত আঘাত নিদিব বুলি কৈছে তেওঁলোকৰ আশীৰ্বাদ আৰু উপদেশক সন্মান কৰক যুৱ যুৱতীসকলে নিজৰ দৈনন্দিন কাম কাজত কিছু নিয়ম আপোনালোকে অৱলম্বন কৰক বুলি কৈছে আৰু এটা শৃংখলাবদ্ধ ৰুটিন আপোনালোকে বজাই ৰাখক ভাল হ'ব বুলি কৈছে এই সময়খিনিত আজি এই সময়খিনিত কৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰত কিছুদিনৰ পৰা চলি থকা ব্যৱসায়ৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব পাৰে অভিজ্ঞ লোকৰ পৰা গাইডেন্স বা আপোনালোকৰ পৰামৰ্শ আপোনালোকক যিকোনো ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আপুনি আশা কৰিব পাৰে বাৰু সেইখিনি ল'বলৈ চেষ্টা কৰক আপুনি সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত ভাল কমিশ্যন পাব পাৰে চৰকাৰী ভ্ৰমণো সম্ভৱ আজি দিনটোত কিছু লোকৰ আজি ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব বিপৰীত লিংগৰ কোনোবা এজনৰ বাবে সন্মান হেৰুৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব নেতিবাচক চিন্তাৰ বাবে মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে দিনটো শেষৰ ফাললৈ গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক আপোনালোকে যোগাসন বা ধ্যান ধাৰণাটো আপোনালোকে মনোযোগ দিয়ক ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি দিনটোত সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনুৰাশি আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে ধনুৰাশি জাতক জাতিকাসকল আজি পৰিকল্পিতভাৱে আপোনালোকৰ দৈনন্দিন কাম-কাজ সংঘটিত কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ সফল ৰূপ দিব পাৰিব ঘনিষ্ঠ আত্মীয়ৰ লগত চলি থকা যিকোনো আপোনালোকৰ খুববোৰ সমাধান কৰিলে আপোনালোকৰ যি ৰিলেশ্যনটো সম্পৰ্কটো বহুত মধুৰতা ঘূৰি আহিব বুলি কৈছে পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো আজি দিনটোত কৰিব পাৰে ঘৰখনৰ শান্তিৰ বাবে কোনো বাহিৰৰ মানুহে যাতে যিকোনো ধৰণৰ কাম আপোনালোকৰ নষ্ট নকৰে ঘৰখনত বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আৰু এই সময়ত আবেগৰ দ্বাৰা বুৱাই নিদিব আৰু ব্যৱহাৰিকভাৱে আচৰণ কৰক বুলি কৈছে আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰতো চকু ৰাখক কি কৰিছে কেনেকৈ আপোনালোকে আগবাঢ়ি গৈছে তেওঁলোকৰ কেৰিয়াৰৰ চিন্তা তেওঁলোকে কেনেধৰণে ষ্টাডি কৰি আছে কেনেধৰণে আগবাঢ়ি গৈছে কি কাম কৰি আছে সকলো চকু ৰখাটো দৃষ্টিগোচৰ আপোনালোকে ৰাখিব ভাল হ'ব বুলি কৈছে এই সময়খিনিত তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকক কিছুমান ক্ষেত্ৰত ব্যৱসায়িক কামৰ উন্নতি হ'ব বুলি কৈছে কৰ্মচাৰীসকলৰ সহযোগ আপোনালোকে লাভ কৰিব এই সময়ত উৎকৃষ্ট গ্ৰহৰ অৱস্থানক সম্পূৰ্ণ সমৰ্থন দিয়ক বুলি কৈছে কাৰ্যালয়ত উচ্চপদস্থ বিষয়ৰ সৈতে সম্পৰ্ক আপোনালোকে অধিক সুদৃঢ় কৰিব আজি স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰখনত সঠিক আপোনালোকৰ শৃংখলাবদ্ধ বজাই ৰখাৰ ক্ষেত্ৰত আগবাঢ়িব প্ৰেমৰ সম্পৰ্কবোৰ মৰ্যাদাপূৰ্ণ হৈ থাকিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজে আপোনালোকক সুস্থ কৰি ৰাখিব গতিকে এক্সাৰচাইজ কৰক যোগাসন কৰক আৰু যিখিনি আপোনালোকৰ স্বাস্থ্যসন্মত যিখিনি আপোনালোকৰ এক্সাৰচাইজ ব্যায়াম সেইখিনি আপোনালোকে নিয়মিতভাৱে কৰক খোৱা বোৱাৰ আপোনালোকে ঠিক ৰাখক ভাল হ'ব বুলি কৈছে আৰু কিছু সময় প্ৰকৃতিৰ সংগত আপোনালোকে কটাওক বুলি কৈছে আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ পৰিস্থিতি সুখদায়ক হৈছে পৰিস্থিতিৰ গুৰুত্ব বুজি পোৱাৰ পিছতে যিকোনো পদক্ষেপ লওক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে বা সুন্দৰভাৱে আপোনালোকে সম্পন্ন কৰিব পাৰিব আজি সম্পত্তি বা আনুষংগিক বিষয়ৰ সৈতে জড়িত যিকোনো বিচাৰাধীন বিষয় সমাধান হ'ব পাৰে ধ্যান ৰাখিব লাগিব এই সময়ত যিকোনো যাত্ৰা হাতত লোৱাটো বেদনাদায়ক হ'ব পাৰে সেই ভ্ৰমণ সম্পৰ্কীয় কোনো পৰিকল্পনা তৎক্ষণাত নকৰিব আজি হাঁহি ধেমালি কৰাৰ লগতে নিজৰ কামৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ যদি কোনো চৰকাৰী কাম বাকী আছে তেন্তে সময়মতে সম্পূৰ্ণ কৰাটো আপোনালোকৰ বাবে দিনটো ভাল সময় গতিকে গুৰুত্ব প্ৰদান কৰক আজি ব্যৱসায়িক কৰ্মচাৰীৰ ওপৰত নিজৰবোৰ বিশেষকৈ আপোনালোকে কৰাৰ বেছিকৈ নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে বেছিকৈ ডিপেণ্ডেণ্ট নহ'ব কিছুমান কাম নিজে কৰিবৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ ব্যৱসায়িক ফাইল বা নথি পত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক অন্যথা কোনোবাই অপব্যৱহাৰ কৰিব পাৰে
কাৰ্যালয় পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আজি ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপোনালোকে ফেমিলিৰ কিবা এটা অনুমোদন পাব পাৰে কিবা এটা সহায় পাব পাৰে বুলি কৈছে সাপোৰ্ট পাব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু দিনটো শেষৰ ফাললৈ বৰ্তমান বতৰৰ বাবে জ্যেষ্ঠ লোকসকলে ভাগৰুৱা আৰু হতাশ অনুভৱ কৰিব পাৰে মানসিক শান্তনা আৰু শান্তিৰ বাবে প্ৰকৃতি সংগত কিছু সময় কটাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছিলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি দিনটো সুখকৰ হ'ব কিন্তু আবেগৰ ওপৰত ভিত্তি কৰি কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব বৰঞ্চ ব্যৱহাৰিকভাৱে আপোনালোকে কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰক বুলি কৈছে সংগ্ৰামত যিকোনো সিদ্ধান্ত ল'বলৈ মানা কৰিছে গতিকে ধ্যান ৰাখিব যিকোনো কাম কৰোঁতে আপোনালোকে ভাবি চিন্তি কৰক তৎক্ষণাত খৰখেদাকৈ নকৰিব এনে কৰিলে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব যদি আপোনালোকে কিবা এটা কাম ভাবি চিন্তি কৰিব নিশ্চয়কৈ আপোনালোকে সফলতা লাভ কৰিব আৰু সহায় পাব প্ৰিয় বা বন্ধুসকলৰ পৰা আপোনালোকে আজি এই সময়খিনিত আন্তৰিক সম্পৰ্ক ৰক্ষাৰ বাবে বিশেষ প্ৰচেষ্টা চলাব লাগিব দিনটো ভাগত কিছু হটকাৰিতাৰ বাবে আপোনালোকৰ নিজৰ ক্ষতিৰ কাৰণ হৈ পৰিব পাৰে গতিকে সময় অনুযায়ী নিজৰ আচৰণত নমনীয়তা বজাই ৰাখক ব্যৱসায়িক ক্ষেত্ৰত কিছুদিনৰ পৰা ব্যৱসায়ত চলি থকা সমস্যাবোৰৰ পৰা সকাহ পাব পাৰে পৰিয়ালৰ সদস্যৰ পৰা সহায় আপোনালোকৰ বাবে উপকাৰী হ'ব অভিজ্ঞ বিশেষ ব্যক্তিৰ পৰা সহায় পাব অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত কাম বা অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কিন্তু উচ্চপদস্থ বিষয়ৰ সহযোগিতা থাকিব নিজৰ ঘৰ আৰু ব্যৱসায়ত সঠিক আপোনালোকৰ সমন্বয় বজাই ৰাখিলে পৰিস্থিতি ভাল হৈ থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক পৰিশ্ৰমৰ বাবে পেশীত বিষ আৰু অৱসাদ অনুভৱ কৰিব পাৰে মনোৰঞ্জন সম্পৰ্কীয় কাম-কাজত পৰিয়ালৰ সৈতে কিছু সময় কটালেও মানসিক চাপৰ পৰা সকাহ পাব পাৰে বুলি কৈছে এই সময়খিনিত মকৰ ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগে প্ৰথম কথা আজি আপোনালোকৰ যিকোনো বাকি থকা কামবোৰ পদ্ধতিগতভাৱে কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক লগতে কিছুমান আপোনালোকৰ বিৰুদ্ধে চলি থকা একেখিনি মানুহ আজি আপোনালোকৰ পক্ষত আহিব পাৰে এই সময়ত নিজৰ প্ৰতিভাক চিনি পাওক আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে বা সম্পূৰ্ণ শক্তিৰে নিজৰ দৈনন্দিন কাম-কাজ আৰু কৰ্মৰ পদ্ধতি উন্নত কৰক বুলি কৈছে বাহিৰৰ মানুহৰ প্ৰভাৱত পৰাৰ পৰা বিৰত থাকক লগতে কৈছে যে মনত ৰাখিব অতিমাত্ৰা চিন্তাৰ বাবে কিছুমান কৃতিত্ব সুযোগ সুবিধা হেৰুৱাব পাৰে আজি ধন আৰু সময় অপচয়ৰ পৰা হাত সাৰিবলৈ যিকোনো ধৰণৰ যাত্ৰা পিছুৱাই দিয়াটো বাঞ্ছনীয় বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত যদি কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপোনালোকৰ খং আৰু ক্ষোভ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ কৰ্মচাৰীসকলৰ মাজত কিছু বিসংগতি হ'ব পাৰে নিয়োজিত লোকসকলে চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে আজি কিন্তু কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱত নপৰিব আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব অত্যধিক কামৰ বোজাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে শাৰীৰিক আৰু মানসিক অৱসাদ হ'ব পাৰে গতিকে স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান দিব লাগিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি ওম নমঃ শিৱায় আজি সামাজিক বা সমাজ সম্পৰ্কীয় কাম-কাজত কিছু লোক জড়িত হৈ পৰিব বা আপোনালোকৰ ধাৰণাসমূহে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব পাৰে আজি দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনালোকৰ পক্ষত অতি অনুকূল হ'ব যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কিছু কাম সম্পূৰ্ণ কৰি শান্তনা লাভ কৰিব পাৰে আজি মনোৰঞ্জনৰ বাবে বা ভ্ৰমণৰ বাবে এটা অনুষ্ঠান বনাব পাৰে আজি অচিনাকি মানুহক লগ পোৱাৰ সময়ত নিজৰ গোপন কথাবোৰ শ্বেয়াৰ নকৰিব বুলি কৈছে কিবা এটা প্ৰতাৰণা কৰিব পাৰে বা প্ৰতাৰণা হ'ব পাৰে ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাস আপোনালোকৰ দুৰ্বলতাৰ হ'ব পাৰে গতিকে নিয়ন্ত্ৰণত ৰাখক যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতত পৰিকল্পনা কৰি সচেতন হ'ব লাগে ভৱিষ্যত পৰিকল্পনা কৰিব লাগে আৰু সচেতন হ'ব লাগিব ব্যৱসায় সম্পৰ্কৰ প্ৰতিটো কামৰ পৰা তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে অসাৱধানতাৰ বাবে বিশেষকৈ কিছুমান ক্ষেত্ৰত আপোনালোকৰ পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে সেইখিনি ভাঙি যাব পাৰে গতিকে ধ্যান ৰাখক বৰ্তমান কামৰ গতি মধ্যমীয়া হৈ থাকিব ব্যৱসায়ত কিন্তু ধৈৰ্য আৰু শান্তিৰে কামবোৰ কৰিলে ভাল হ'ব বা কঠিন কামবোৰ পাৰ কৰিব পাৰিব অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায়ত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ আজি ঘনিষ্ঠ আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ পাছত পৰিয়ালৰ লোকৰ মাজত সঠিক সম্প্ৰীতি থাকিব শান্তি আপোনালোকৰ পাবৰ বাবে ক্লান্তি আৰু দুৰ্বলতা আপোনালোকৰ পৰা মুক্ত পাবৰ বাবে নিজৰ কাম-কাজখিনি কিছু আপোনালোকে লেহেমীয়া কৰক অলপ আপোনালোকে লাহে ধীৰে কৰক বুলি কৈছে ভাল হ'ব মুঠৰ ওপৰত আপোনালোকে কামবোৰ পেণ্ডিং কৰি নাৰাখিব কিন্তু লাহে ধীৰে আপোনালোকে ধীৰে স্থিৰে কামখিনি কৰিলে ভাল হ'ব বুলি কৈছে যিকোনো কামৰ বুজাৰ বেছিকৈ নল'ব খাদ্যাভ্যাসৰ সঠিক অভ্যাস আৰু জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটাব লাগে ইয়াৰ লগে লগে আপুনি বিচৰা শান্তি পাব আৰু আপোনালোকৰ জীৱনশৈলী উন্নত হ'ব প্ৰয়োজন হ'লে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা উপযুক্ত সহায় লাভ কৰিব অচিনাকি মানুহৰ লগত বিশেষকৈ কথা কওঁতে সাৱধান হওক কাৰণ কিছুমান মানুহে আপোনালোকৰ সহজ স্বভাৱৰ অন্যাৰ সুবিধা ল'ব পাৰে দুৰ্বলতাৰ সুবিধা ল'ব পাৰে গতিকে ধ্যান ৰাখক অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব বুলি কৈছে আজিৰ দিনটোত গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে এই সময়ত
আজিৰ দিনটোত বিশেষকৈ আপোনালোকে প্ৰয়োজন হ'লে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা উপযুক্ত সহায় লাভ কৰিব আৰু অচিনাকি মানুহৰ পৰা বেছিকৈ আশাও নকৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বেছি চিন্তা কৰি সময় নষ্ট নকৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি বৰ বেছি লাভজনক নহয় বুলি কৈছে, কিন্তু আপুনি আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য বহু পৰিমাণে পৰিচালনা কৰিব পাৰিব। দেখুৱাই দিয়া প্ৰৱণতা এৰি দিয়ক বুলি কৈছে। পুৰণি নেতিবাচক বিষয়বোৰ অংশীদাৰিত্বৰে সম্পৰ্কে কোনো কামত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু প্ৰেমৰ আচৰণ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো আৱেগিকভাৱে হ্ৰাস হৈ পৰিব। কামৰ লগতে আপোনালোকৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। গাঁঠিৰ বিষ হ'ব পাৰে আৰু স্ত্ৰী ৰোগৰ বিশেষকৈ অৰ্থাৎ মহিলাসকল ভিতৰৰ কিছু সমস্যা হ'ব পাৰে, সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি, যিকোনো বাকী থকা ঋণ ঘূৰাই দিয়া আপোনালোকৰ পিছত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আজি ঘৰ, দোকান আদিৰ ৰক্ষণাবেক্ষণ বা মেৰামতিৰ লগত জড়িত পৰিকল্পনা আপোনালোকৰ থাকিব। আজি আপোনালোকৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাব পাৰে। অৰ্থনৈতিক দিশটো শক্তিশালী হ'ব কিছু পৰিমাণে হ'লেও। এই সময়ত প্ৰকৃতিৰ ধৈৰ্য আৰু কোমলতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি যিকোনো কাম খৰখেদাকৈ নকৰিব, নহ'লে সমস্যা হ'ব পাৰে। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আৰু ঘৰৰ পৰিৱেশটো নেতিবাচক হৈ পৰিব পাৰে যদি আপোনালোকে চিন্তা কৰি যিকোনো সিদ্ধান্ত নকৰে। কোনো বিষয়ত ওচৰ চুবুৰীয়াৰ লগত কাজিয়াত নপৰে ভাল হ'ব। আজি ব্যৱসায়িক ব্যৱস্থা অতি উত্তম হ'ব। আপুনি কেনেবাকৈ কামবোৰ সম্পূৰ্ণ কৰিবলৈ পাৰিব। কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত কামত আপুনি অভাৱনীয় সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি কাকো ধন বা সামগ্ৰী ধাৰলৈ নিদিব, ইয়াৰ ফলত লোকচান হ'ব পাৰে। ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা সদনৰ বা আপোনালোকৰ সকলোৰে মাজত সদস্যৰ পৰা বিশেষকৈ ছাপোৰ্ট পাব। আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সম্প্ৰীতি অটুট থাকিব বুলি কৈছে। খাদ্যাভ্যাসত অসাৱধানতাৰ বাবে ডিঙিৰ বিষ হ'ব পাৰে, কিছু লোকৰ কাহৰ সমস্যা বাঢ়িব পাৰে। গতিকে ধ্যান দিব লাগিব মীন ৰাশি জাতক জাতিকাসকলে। আজি এক লাভজনক সময়ো বুলি কৈছে। কিছু ক্ষেত্ৰত সম্পত্তিৰ সম্পৰ্কত যিকোনো বিবাদ যদি চলিছে, এইটো সমাধানৰ বাবে উপযুক্ত সময়। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু পদ্ধতি উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ ওলাইছে। শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কিছু সকাহ পাব। কষ্ট কৰক বুলি কৈছে, সফল হ'ব। নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়, কাৰণ খঙে কিন্তু কথাবোৰ নষ্ট কৰিব পাৰে। আজি আপোনালোকৰ সামগ্ৰী নথি পত্ৰ সুৰক্ষিত কৰি ৰাখক, কাৰণ চুৰি বা লোকচানৰ সম্ভাৱনা আছে। আজি ঋণ লোৱাৰ দৰে ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামৰ বাবে পৰিকল্পনা কৰিব পাৰে। আজি আপুনি কৰ্মৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব। মাৰ্কেটিং সম্পৰ্কীয় কামতো আপুনি ডাঙৰ অৰ্ডাৰ পাব পাৰে। পে'মেণ্ট লাভৰ সৈতে জড়িত কাম বৰ্তমান সময়ত সফল নহ'ব পাৰে, যাৰ বাবে আৰ্থিক অৱস্থাৰ স্বাভাৱিক হৈ থাকিব। ধৈৰ্য আৰু সংযম বজাই ৰাখক। আজি পৰিয়ালৰ সদস্যৰ মাজত সুষম আচৰণ থাকিব। প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ অনুভৱক যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। দিনটোৰ ভাগত দুৰ্বলতা আৰু ভাগৰুৱা এটা অৱস্থা আহিব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো অলপ সংযম হৈ থাকিব লাগে, সাৱধান হৈ থাকিব লাগে বুলি কৈছে। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়।